টোটাল কামাৰবন্দাৰ পৰা তিনিচুকীয়ালৈকে ৰাতিপুৱা 49 জন বাছত ওলাইছিলে গাঁৱৰ পৰা 49 ভিতৰত টোটাল এতিয়ালৈকে 12 জন ডেথ হৈ গ'ল আৰু ৰিমেইনিং 7 জন দেৰগাঁও CHCত মাইনাৰ ইঞ্জুৰিজ আছে তেওঁলোকে ঠিকে আছে একো প্ৰব্লেম নাই ইয়াৰ টোটাল 33 আছে 33 মানে 2 জন লাইক অলৰেডি ডেথ হৈ গ'ল তেওঁলোকে 31 আছে 31 ভিতৰত 2 জন ক্ৰিটিকেল কণ্ডিশ্যনত আছে ICUত আছে ৰিমেইনিং সব অলপ ফ্ৰেকচাৰ্ছ মাইনাৰ ইঞ্জুৰিজ আছে এইটোৰ ট্ৰিটমেণ্ট আমি দি আছোঁ ডেথ হোৱা দুজন দেউতাক আৰু জীয়েক বুলি কৈছে না মই ডিটেইলছ আমি বেলেগকৈ প্ৰভাইড কৰিম চ' টোটেল 12 জন ছাৰ আপুনি গ্ৰাউণ্ডত গৈছিল নেকি মানে জেগাটো মই চাইছিলোঁ কিবা মানে 4 লেনৰ কিবা ফল্ট আছে বুলি ভাবে নেকি 4 লেন নাই আমি এতিয়া প্ৰাইমা ফেচে ক'ব নোৱাৰিম মই অলৰেডি ক্ৰাছ ইনভেষ্টিগেশ্যন টীম আমি মেজিষ্ট্ৰেট ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আৰু NHADCL তেওঁলোকে DGM আহিলে চ' তেওঁলোকে ইনভেষ্টিগেট কৰি আছে ৰিপৰ্ট অলপ পিছত আমি পাই যাম তো একজেক্টলি কি আছে চিটুৱেশ্যনত মানে ডাইভাৰ্চন তেওঁলোকে কিবা ক্ৰিয়েট কৰিছিলে তো ওৱান ৱে হৈ গ'ল এই ওৱান ৱেত ট্ৰাক আৰু বাছ অলপ স্পীডত আছিলে বুলি লোকেল মানুহ কৈছিলে কিন্তু আমি একো ক'ব নোৱাৰিম এই ইনভেষ্টিগেশ্যন ৰিপৰ্ট অহাৰ পিছতে ক'ব পাৰে ক্ৰিটিকেল কেইজন আছে তেতিয়া ক্ৰিটিকেল 2 জন আছে ছাৰ আৰু এটা কথা নাই তেওঁলোকৰ মাইনাৰ দেৰগাঁৱত মাইনাৰ ইঞ্জুৰিজ আছে লাইক ইয়াৰ পৰা একো এতিয়ালৈকে শ্বিফ্ট কৰিবলৈ দৰকাৰ নাই ডক্টৰ্ছ আছে নিউৰ'চাৰ্জন সকলো আছে ইয়াতে তেওঁলোকে ট্ৰিটমেণ্ট দি আছে ছাৰ আৰু এটা কথা ৰাতিপুৱা যিহেতু হৈছিলে ৰিফ্লেক্টৰ নাই বুলি কৈছে চিহ্ন নাই বুলি কৈছে 4 লেনৰ তাত যিখিনি দিব লাগে মানে এটা ৰাস্তা বনাওঁতে সেইটো কাৰণে আমি চাইছিলোঁ প্ৰাইমা ফেচি চাইছিলে চাইনেজ আছিলে কিন্তু আমি ডিটেইল এনকুৱাৰী কৰিবলৈ ডিপাৰ্টমেণ্ট সকলোকে কৈছিলোঁ পুলিচ ট্ৰান্সপৰ্ট মেজিষ্ট্ৰেট আৰু লাইক NHADCL মানুহ আছে তাতে ইনভেষ্টিগেট কৰি আছে ৰিপৰ্ট পোৱাৰ পিছত আমি জনাব পাৰিম এনকুৱাৰী ডিক্লেয়াৰ কৰিছে অলৰেডি অলৰেডি তেওঁলোকে এনকুৱাৰী কৰি আছে দিছে নেকি নাই মই অলৰেডি টীমক তাতে পঠাইছোঁ তেওঁলোকে এনকুৱাৰী কৰি আছে ৰাষ্ট্ৰীয় ঘাইপথ সম্পৰ্ক আছে তাত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে আজি কিয় ব্যৱস্থা গ্ৰহণ কৰিব নাই লাষ্ট জাষ্ট এক সপ্তাহ আগতে মই গোটেই এৰিয়া ভিজিট কৰিছিলোঁ আৰু দিল্লীৰ পৰা ৰোড ছেফটি এক্সপাৰ্ট চাই আমি লাইক ৰোড মেপ প্ৰিপেয়াৰ কৰিছিলোঁ তেওঁলোকে অলৰেডি কাম আৰম্ভ কৰিছিলে নেক্সট 2-3 সপ্তাহৰ ভিতৰত যিখিনি কাম আছে কৰিবলৈ এইটো কমপ্লিট হৈ যাব স্পীড লিমিট অলৰেডি চাইনেজেছ তেওঁলোকে ৰাস্তা কমপ্লিট 100% কমপ্লিট হোৱা নাই কমপ্লিশ্যন হতা আছে চাইনেজেছ তেওঁলোকে এতিয়া লগাই আছে চ' most of the চাইনেজেছ এতিয়া কমপ্লিট হৈ গ'ল আৰু অলপমান বাকী আছে তো কমপ্লিট হৈ যাব কিন্তু আজি ইনভেষ্টিগেশ্যন কি কাৰণে এইটো এক্সিডেণ্ট হ'ল অলপ পিছত আমি ইনভেষ্টিগেশ্যন ৰিপৰ্ট পোৱাৰ পিছতে পাম তেওঁলোকে কৰি আছে মই ৰিপৰ্ট পালে মই আপোনালোকক এক্সিডেণ্ট 4:30 ৰাতিপুৱা 4:30 ঠিক যেতিয়া আমি গম পালোঁ যে ঘৰতে মানে শুই উঠিলোঁ তাৰপিছত আহি চাইছোঁ মানে ইয়াত মানে মানুহবিলাক গোটেই মানে চিটলি বিক্ৰী হৈ আছে যিমান পাৰিলোঁ আমাৰ গাঁৱৰ মানুহকেইটা উদ্ধাৰ কৰিছে বৰ্তমান কিন্তু গাড়ী নোহোৱাৰ কাৰণে কেইবাটাও ডেথ হ'ল তাৰপিছত আমি বহুত মানুহ সহায় কৰিলোঁ তেনেকৈ তাৰপিছত আকৌ এই ট্ৰাকখন তাত গৈ কৰি আছে তাতো এটা মানুহ ডেথ হৈ আছে আৰু এই গাড়ী সময় মটৰ যদি আহি পালে তেতিয়া এই মানুহকেইটাও চিন্তা পালেহেঁতেন হয় নেকি গাড়ী অকণ দেৰি হোৱাৰ কাৰণে মানে আকৌ গাড়ী মানে প্ৰশাসনৰ মানুহ আৰু এম্বুলেঞ্চ দেৰিকৈ আহি পাইছে আমি মানে আমাৰ গাঁৱৰ মানুহকেইটাই উলিয়াইছে যিমান মানুহ আছিলে চব আমাৰ গাঁৱৰ মানুহকেইটা উলিয়াইছে গাঁৱৰ মানুহখিনি আহি উলিয়াই দিছে চবে বাকী মানে যেনেকৈ যিকেইটা উলিয়াব নোৱাৰিলে এইকেইটা কেং লগাই উলিয়াইছে এতিয়া বাকী চব আমি আমাৰ গাঁৱৰ মানুহকেইটা কমাৰ বন্ধাৰ পৰা বচাবহলৰ পৰা আহি টিলিঙা মন্দিৰ গৈছিলে টিলিঙা মন্দিৰ তিনিচুকীয়া টিলিঙা মন্দিৰ মই এনেকৈ বগীবিল হৈ চাই ঘূৰি অহা কথা আছিলে 3:30 পিকনিকৰ দল 2টা বজাত আহিছে নেকি 3টামান বজাত আহিছে তাৰ পৰা কিমানজন আছিলে যাত্ৰী এনেই বিশেষ মই সিমানখিনি নাজানো কিন্তু মানে আহিছিলে টিলিঙা মন্দিৰ যাম বুলি আপোনাৰ কোনোবা আছিল নেকি হাতখন ভাগিছে আপোনাৰ মিছেছ আছিলে বনভোজত টিলিঙা